26ৰ নিৰ্বাচন সমাগত প্ৰতিটো ৰাজনৈতিক দলৰ টিকেটৰ দাবীদাৰসকলক দেখা পোৱা গৈছে যে সমষ্টি চুকে কোণে গৈ পেলাই এতিয়া নিজৰ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ শিৱদৌল প্ৰাংগণত মোৰ কাষত আছে তপন গগৈ আম আদমি পাৰ্টিৰ টিকেটৰ দাবীদাৰ কিন্তু এটা কথা ক'ব লাগিব তপন গগৈ বিগত বহু বছৰৰ পৰা তেওঁ সমাজ সেৱা কৰি আহিছে তেওঁ যুৱ নেতা হিচাপে বহুতো তেওঁ আপোনাৰ দাদা আপুনি ৰাজনীতিক কিয় আহিম বুলি ভাবিলে প্ৰথম কথা একচুৱেলি ৰাজনীতি বস্তুটো বৰ বেয়া বস্তু এইটো জনাত মানে আমাৰ বহুত পলম হৈছে হ'লেও বেয়া হ'লেও আমি ছিষ্টেমত যাব নগ'লে আমি ছিষ্টেমত নোসোমালে আমি ছিষ্টেমৰ যিখিনি বিষয়বস্তু আমি গম নাপাম গতিকে মোৰ নাম এতিয়া হৈছে তপন গগৈ মোৰ ঘৰ চেৰেকাপাৰ শিৱসাগৰত সৰুৰ পৰাই ইয়াৰ পৰা মানে ডাঙৰ দীঘল হোৱা কিন্তু ৰাজনীতি পথাৰত আহিলোঁ যে এই অহাৰ কাৰণটো হৈছে আমাৰ যিখন শিৱসাগৰ আজি ঐতিহাসিক জিলা বুলি কয় সঁচা অৰ্থত একদম ইমানেই শোষিত হৈ আছে আজি বিগত কেইবাবছৰ ধৰি এই শোষিত জিলাখনত আমি যিখিনি পাব লাগে যিখিনি এতিয়া মানে হেৰি কৰিব লাগে আৰু সুবিধাসমূহ আমি পাব লাগিছিল সেই সুবিধাবোৰ আজি পৰ্যন্ত পোৱা নাই গতিকে উপায় নাইকিয়া এই ছিষ্টেমৰ ভিতৰত সোমালেহে আমি বস্তুখিনি গম পাম গতিকে এই আপুনি যদি জয়লাভ কৰে 26ৰ নিৰ্বাচনত আপুনি যদি জয়লাভ কৰে শিৱসাগৰৰ কাৰণে আপুনি কি কৰিম বুলি আপোনাৰ কি পৰিকল্পনা আছে প্ৰথম আমাৰ কৰ্ম হ'ব আমাৰ শিৱসাগৰ এখন স্বাস্থ্য কেন্দ্ৰ মানে স্বাস্থ্য যি নামত যি ধোৱা তুলসী পাত হৈ আছে স্বাস্থ্যৰ নামত আমাৰ মানে সাধাৰণ বেমাৰ এটাৰ কাৰণে যি বেলেগ এখন জিলালৈ যাবলগীয়া হয় সেই বিষয়লৈ আমি অতি চিন্তিত আৰু অকল মই বুলিয়ে নহয় শিৱসাগৰ ৰাইজে চিন্তিত বহুত ডাঙৰ মানুহ আহিল বহুত ডাঙৰ MLA আহিল দল আহিল সংগঠনো বহুতে কৰিলে কিন্তু আজি পৰ্যন্ত একো নহ'ল গতিকে এই পদক্ষেপটো আমি প্ৰথম পৰ্যায়ত ল'ম আৰু দ্বিতীয়তে হৈছে আমাৰ শিক্ষানুষ্ঠানবিলাক দেখিছেই আজিকালি অত্যাধুনিক যুগত কি ধৰণৰ শিক্ষানুষ্ঠান কেনেকুৱা ধৰণৰ আমি সা সুবিধা পাব লাগিছিল খেলা ধূলাৰ পৰাই আদি কৰি হওক যেনেকুৱা ধৰণৰ সুবিধা যি ধৰণৰ পাব লাগিছিলে আমাৰ শিৱসাগৰত আজি পৰ্যন্ত নাই হোৱা আমাৰ শিৱসাগৰত কৰিবলগীয়া বহুত ডাঙৰ মানুহ ওলাই গ'ল কিন্তু তেওঁলোকে আজিলৈ পৰ্যন্ত সেইখিনি কাম কৰিব নোৱাৰিলে গতিকে এইবোৰ আগভাগ বৰ্তমানৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া ইয়াত আছে হয় ইয়াত তেওঁ বিধায়ক হৈ আছে আৰু তেওঁক আপুনি কি ধৰণে প্ৰত্যাহ্বান জনাম বুলি ভাবিছে প্ৰত্যাহ্বান জনাবলৈতো ৰাজনীতিলৈ অহা নাই প্ৰত্যাহ্বান নহয় আমি কৰ্মৰ যোগেদি আমি পৰিচয় দিবলৈ আহিছোঁ কিন্তু প্ৰত্যাহ্বান মানে কি হৈছে তেওঁ 5 বছৰত যিখিনি কৰিবলগীয়া যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি যদি কাম কৰিব নোৱাৰিলে এতিয়া শিৱসাগৰৰ ৰাইজ হিচাপে আমি লজ্জিত মই এজন নিজৰ শিৱসাগৰীয়া জন্মস্থান মোৰ ইয়াত গতিকে মই এই বিষয়লৈ অখিল গগৈ যিখিনি কাম কৰি আছে তেওঁলোকে যিখিনি ইটোৰ ওপৰত সিটো বদনাম দিয়াৰি কৰি পেলানি আমাৰ শিৱসাগৰখনৰ আৰু তললৈ লৈ গৈছে কিন্তু সেই বস্তুবিলাক তেওঁ চাব লাগিছিলে একবাৰ কিন্তু এই 5 বছৰীয়া জীৱনকালত মানে কাৰ্যকালত তেওঁলোকে একো এটা কৰিব নোৱাৰিলে গতিকে মানুহে এইবোৰ চাই আছে আৰু মানুহে বুজি উঠিছে গতিকে অহা নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিব বুলি আশা ৰাখিলোঁ বৰ্তমান ৰাজ্যত বিজেপি চৰকাৰ আছে এতিয়া বিজেপিক লগত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব কি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে তাকে প্ৰতিদ্বন্দ্বিতানো কি কৰিম এটা বণিক গোষ্ঠীৰ লগতে আমি মানে আমি এতিয়া লাগিবলৈ গৈ আছোঁ বণিক গোষ্ঠীৰ লগত মানে ৰাজনীতি কৰা মানে আৰু কি হ'ব গোটেই ৰাইজে জানি উঠিছে এতিয়া গতিকে তেওঁলোকে যিমানখিনি কৰিব দিছে যে জুবিনৰ ন্যায় নাইকিয়া হ'ল গৰু চোৰ নাইকিয়া হ'ল জুমনি ৰাভা কেছ নাইকিয়া হ'ল এইবিলাক চবটো গাপ দিয়া হ'ল গতিকে এতিয়া নতুন বিষয়বস্তু লৈ সদায় উৎপাত কৰি মানে অকল বোকাচিতীয়া ৰাজনীতি কৰি আছে কিন্তু ৰাজনীতি নহয় ৰাজতন্ত্ৰ চলি আছে ইয়াত অসমৰ ৰাইজ শোষিত হৈ আছে অসমে বুজি পাই উঠিছে অসমে কি কৰিব লাগে আৰু বিশেষকৈ আমাৰ শিৱসাগৰ ৰাইজে জানিব লাগে যে আমি প্ৰকৃততে কি পাইছোঁ আৰু কি হেৰুৱাইছোঁ আমি এখন পৰ্যটনথলী অসমৰ এখন ঐতিহাসিক ঠাই হিচাপত আমি কি পাইছোঁ আজি পৰ্যন্ত এই ঐতিহাসিক ঠাই হিচাপত আমি যিখিনি পাব লাগে যিখিনি মানে হেৰি কৰিব লাগিছিলে মানে জনমানসত আমি দেখাব লাগিছিলে কিন্তু আজি পৰ্যন্ত হোৱা নাই শিৱসাগৰবাসী ৰাইজক কি ক'ব আপুনি যিহেতু আপুনি শিৱসাগৰ প্ৰতিদ্বন্দ্বিতা কৰিব শিৱসাগৰ ৰাইজলৈ এইটোৱে অনুৰোধ আপোনালোকে মিছা আঁচনি মিছা হেৰি মানে আপোনাৰ প্ৰলোভনত নাযাব গতিকে আপোনালোকে নিজৰ বিবেকেৰে যেনেকৈ ধৰক অখিল গগৈ যেতিয়া জেলত সোমাই আছিলে আপোনালোকে ভাবিলে যে নাই এওঁলোক ওলাই আহিলে কাম হ'ব বুলি কিন্তু তেওঁতো কাম কৰি দেখুৱাব নোৱাৰিলে গতিকে সেই ধৰণৰ অকণমান বিচাৰ বিবেচনা লৈ তেওঁলোকে ৰাইজে একত্ৰিত হৈ আপোনালোকে নিজৰ বিবেকেৰে ভাল মানুহক দিয়ক আৰু এজন কৰ্ম শিৱসাগৰ হৈ কিবা এটা সঁচা অৰ্থত কাম কৰা মানুহ এজনক ভোট দিয়ক বুলি মই ভোট দিব বুলি আশা ৰাখিছোঁ হয় এয়া আছিলে তপন গগৈ আৰু তপন গগৈ এটা কথা উল্লেখ কৰিছে যে আবেগেৰে নহয় বিবেকেৰে ভোট দিয়ক এজন ভাল প্ৰাৰ্থীক ইয়াত জয়লাভ কৰিবলৈ সুবিধা প্ৰদান কৰক আৰু তপন গগৈ যদি এবাৰ জয়লাভ কৰে তেনেহ'লে শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত বহু কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে শিৱসাগৰবাসী ৰাইজক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221